নমস্কাৰ ইণ্ডিয়াক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গৰু চুৰে নলবাৰীত প্ৰৱেশ কৰিব নোৱাৰিব আৰু গৰু চুৰৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰি এতিয়া নলবাৰীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে এইখনৰ পাছত সিখন পোষ্টাৰ এই মুহূৰ্তত সবিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গিৰগাই প্ৰসংগ এতিয়া ৰাজ্য কপাই থকাৰ সময়তে গৰু চুৰৰ প্ৰৱেশ নিষিদ্ধ নলবাৰীত প্ৰৱেশ কৰিব নোৱাৰিব গৰু চুৰ জয়ন্ত মল্ল বৰুৱাই প্ৰৱেশ কৰিব নোৱাৰিব নলবাৰীত আৰু নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গৰু চুৰৰ নলবাৰীৰ ৰাজপথত এতিয়া পোষ্টাৰ আদিছে একাংশ সাধাৰণ জনতাই নলবাৰীত গিৰগাই কেলেংকাৰীত নাম সাঙুৰ খোৱা জয়ন্ত মল্ল বৰুৱাক লৈ পোষ্টাৰ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো 20 জনীকৈ গিৰগাই ক্ৰয় কৰিছিল ৰাজ সাহায্যৰ পুঁজিৰে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন যি ফাৰ্ম আছে সেই ফাৰ্মৰ নামত আৰু তাৰ পাছতে অসম জুৰি আৰম্ভ হৈছিল তীব্ৰ বিতৰ্ক সমালোচনাৰে ঠকা হৰকা কৰিছিল জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিক তাৰ পাছতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে নলবাৰীৰ ৰাজপথত কেইবাখনো পোষ্টাৰ দেখিবলৈ পোৱা গৈছে আমি উইণ্ডোৰ একাষে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এই পোষ্টাৰখনলৈ মন কৰক এজনী গিৰগাই এনেদৰে এৰালত ধৰি টানিছে জয়ন্ত মল্ল বৰুৱাই আৰু ওপৰত লিখা আছে নলবাৰীত গৰু চুৰৰ প্ৰৱেশ নিষেধ নলবাৰীত গৰু চুৰে প্ৰৱেশ কৰিব নোৱাৰিব এনেদৰে এতিয়া পোষ্টাৰ দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোতো গৰু চুৰিৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল সমান্তৰালভাৱে কিন্তু নিষিদ্ধ মাংসৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছিল আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে নলবাৰীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে গৰু চুৰে কোনো কাৰণত নলবাৰীত প্ৰৱেশ কৰিব নোৱাৰিব নলবাৰীৰ ৰাজপথত পুৱাই দেখিবলৈ পোৱা গ'ল শাৰী শাৰী এনে ধৰণৰ পোষ্টাৰ য'ত দেখিবলৈ পোৱা গৈছে এজনী গাই আৰু এৰাল লাগি থকা অৱস্থাত জয়ন্ত মল্ল বৰুৱাই গৰুজনী টানি আছে আৰু ওপৰত লিখা আছে নলবাৰীত প্ৰৱেশ নিষিদ্ধ গৰু চুৰে নলবাৰীত প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই কোনে এনেদৰে পোষ্টাৰ আনিছে ৰাজপথত আৰু এতিয়া গৰুৰ প্ৰসংগৰে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে এফালে গৰু চুৰৰ প্ৰসংগ আনফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জিলাই চলিছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান গৰু চুৰৰ ভূতে খেলিছে বিজেপিৰ কেইবাজনো নেতাৰ নাম সাঙুৰ খাইছিল এই গিৰগাই প্ৰসংগত গৰুখুটিৰ যি গিৰগাই আছিল সেই গিৰগাইৰ 90 জনী গিৰগাই সন্ধানহীন হৈছিল চুৰি হৈছিল ৰঙিয়া ষ্টেচনৰ পৰা আৰু অৱশেষত সেই গিৰগাই ওলাইছিল বিজেপিৰ মন্ত্ৰী বিধায়কৰ ঘৰত 20 জনীকৈ গিৰগাই ক্ৰয় কৰিছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন যি ফাৰ্ম আছে সেই ফাৰ্মে সমান্তৰালভাৱে গহপুৰৰ বিধায়ক উৎপল বৰাই 2 জনীকৈ গিৰগাই ক্ৰয় কৰাৰ তথ্য প্ৰকাশ কৰা হৈছিল তাৰ পিছতে দিলীপ শইকীয়া দিগন্ত কলিতা এনে ধৰণৰ কেইবাজনো বিজেপিৰ মন্ত্ৰী বিধায়কৰ নাম সাঙুৰ খাইছিল এই গিৰগাই চুৰি প্ৰসংগত আৰু তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হৈছিল আৰু অৱশেষত প্ৰতিবাদৰ অন্য এক ৰূপ দেখিবলৈ পোৱা গৈছে নলবাৰীত এনেদৰে পুৱাই পোষ্টাৰ অৰা হৈছে নলবাৰীত প্ৰৱেশ কৰিব নোৱাৰিব গৰু খুটিৰ গিৰগাই চুৰি কৰা গৰু চুৰৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে নলবাৰীত জিলাত জয়ন্ত মল্ল বৰুৱাই প্ৰৱেশ কৰিব নোৱাৰিব আৰু পুৱাই এনেদৰে ৰাজপথত দেখিবলৈ পোৱা গৈছে শাৰী শাৰী পোষ্টাৰ আৰিছে কোনো লোকে এনেদৰে নলবাৰীৰ ৰাজপথত পুৱাই এই দৃশ্য দেখিবলৈ পোৱা গৈছে এতিয়া গিৰগাই প্ৰসংগৰে সমগ্ৰ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে সমান্তৰালভাৱে গো মাংস নিষিদ্ধ কৰাৰ বাবেও আৰক্ষীয়ে ইটোৰ পাছত সিটোকৈ অভিযান অব্যাহত ৰাখিছে আজিৰ দিনটোতো ৰাজ্যৰ কেইবাটাও প্ৰান্তত চলিছে অভিযান আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে পুনৰ যেন গিৰগাই প্ৰসংগৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নলবাৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নলবাৰীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে এখন বিশেষ পোষ্টাৰ যিখন পোষ্টাৰত দেখিবলৈ পোৱা গৈছে এজনী গৰু এৰালত ধৰি টানি আছে জয়ন্ত মল্ল বৰুৱাই আৰু ওপৰত লিখা হৈছে নলবাৰীত গৰু চুৰৰ প্ৰৱেশ নিষিদ্ধ নলবাৰীত গৰু চুৰে প্ৰৱেশ কৰিবলৈ নোৱাৰিব নলবাৰীত গৰু চুৰে প্ৰৱেশ কৰিবলৈ
নিদিও বুলি এনেদৰে পুৱাই দেখিবলৈ পোৱা গৈছে শাৰী শাৰী পোষ্টাৰ এতিয়া গীৰ গাই প্ৰসংগৰে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে প্ৰশ্ন উত্থাপিত হৈছে ২৬ৰ আগন্তুক যি নিৰ্বাচন আছে বিধানসভা নিৰ্বাচনত গীৰ গাই প্ৰসংগই বিজেপি দলক বিপাঙত পেলাব নেকি গীৰ গাই প্ৰসংগক লৈ বিজেপি দলৰ লোকচান হ'ব নেকি তেনে ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে যিমান পাৰে এতিয়া বিজেপিৰ বিধায়ক মন্ত্ৰী সকলোৱে গীৰ গাই প্ৰসংগৰ পৰা এৰাই চলিবলৈ বিচাৰিছে সমান্তৰালভাৱে কিন্তু সংবাদ মাধ্যম ৰাইজে সাধাৰণ জনতাই যেনিয়ে যায় তেনিয়ে কেৱল গীৰ গাই প্ৰসংগৰে গৰু চুৰি প্ৰসংগৰে মন্ত্ৰী বিধায়কৰ পিছা কৰিবলৈ আৰম্ভ কৰিছে আৰু তাৰ বাবেই মন্ত্ৰী বিধায়ক বিজেপি দলৰ একাংশ এতিয়া গীৰ গাই প্ৰসংগৰ পৰা ফালৰি কাটি অন্য প্ৰসংগলৈ যাবলৈ আৰম্ভ কৰিছে তাৰ মাজতে নলবাৰীত এবাৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নলবাৰীৰ ৰাজপথত দেখা পোৱা গৈছে যে নলবাৰীত গৰু চুৰৰ প্ৰৱেশ নিষিদ্ধ নলবাৰীত গৰু চুৰে প্ৰৱেশ কৰিব নোৱাৰিব এক বিশেষ পোষ্টাৰ ওলোৱা হৈছে আৰু সমান্তৰালভাৱে এক বিশেষ চিত্ৰ দেখিবলৈ পোৱা গৈছে য'ত এজনী গীৰ গাই এৰালত ধৰি টানি আছে জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত শেষ খবৰ জনাইছো